সেই কাৰ্যটো সকলোৱে জানে যে শ্ৰী শ্ৰী ৰাম নৱমী। সেই গতিকে আমি এই অনুষ্ঠানটোৰ লগত জড়িত যিসকল আমাৰ বাইদেউ আহিছিলে অতিথি শিৱসাগৰৰ পৰা তেখেতসকলক ধন্যবাদ, লগতে আমাৰ যিসকল ব্যক্তি আমাৰ জড়িত সহযোগিতা আগবঢ়াইছে তেখেতলোকক ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আৰু এই উদ্দেশ্য বাখ্যাটো বিশেষ একো ক'বলগীয়া নাই, সকলোৱে জানে ৰাম নৱমীক উদযাপন কৰা হয়, যিহেতু ৰামৰ এক বিশিষ্ট জন্মদিন। সেই জন্মদিন উপলক্ষে ৰাম নৱমী উদযাপন কৰা হৈছে আমাৰ হিন্দু সনাতনৰ পৰম্পৰা মতে। আমাৰ অতীজৰে পৰা হিন্দু সনাতনে যিটো আমাৰ পৰম্পৰা মানি আছে, সেই পৰম্পৰাটো আজি আমি এই আমাৰ চৌবিছা বাগিচাত আমি প্ৰথমবাৰৰ কাৰণে আমি আৰম্ভণি কৰিছোঁ। আৰু আৰম্ভণি কৰাৰ মুহূৰ্তত আমাৰ যিমানটো ব্যৱস্থিত হিচাপে হ'ব লাগিছিল হয়তো হ'ব পৰা নাই, তাৰ বাবে আমি দুখী। আৰু সেয়া পুনৰবাৰ হ'লে যিকোনো কামত একেবাৰে যিকোনো কাম নহয়, সেইটো আপোনালোকে জানে। চ' আমি এটা কথা কৈছোঁ, দ্বিতীয়বাৰৰ কাৰণে আমি নিশ্চয় ভালকৈ উদযাপন কৰিম। আৰু বিশেষ ক'বলগীয়া নাই, উদ্দেশ্য বাখ্যা ইমানে আছিলে, ৰাম নৱমী কিয় পতা হয় সকলোৱে বুজি পায়। থুলমূলকৈ এয়াই ক'লোঁ আৰু বিশেষ নহওক, সময়ৰ পলম হৈছে। পুনৰবাৰ আমি জয়ধ্বনিৰে আমি মোবাইলত আৰম্ভ কৰি দিম। আৰু আমাৰ যিসকল পুৰাণ কৰ্মী ভক্ত আৰু লগতে আমাৰ শ্ৰীযুত অমৃতলাল কৰ্মী ভক্তই শংখ পালন কৰিব। আৰু সকলে যাতে আমাৰ আই মাতৃসকলে হুঁচৰি দিব আৰু বাকীসকলে শ্ৰীৰাম জয়ধ্বনি দি আমি বজাতা আৰম্ভ কৰিম। সবে লাইন পাতি দিব লাগে, সবে পিছফালে যা। আমাৰ ভক্তবৃন্দসকলক এই প্ৰণাম চলাই অনুষ্ঠানটি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। যাবেন না যে বল tulen itu sih, tapi saya pernah ikut itu. Oh, oh, pas itu mana ya tuh, हमरा बड़ी YouTube channel. देख देखा तो वीडियो। पीछे रख
ছোট গাড়ি আছে সাইডে যা গাড়ি আছে গাড়ি ওই মিনিট সাইডে দে মানুষটা লাইনে থাক অলপ অলপ কর অলপ অলপ বজা বাজিব তো কাপ কাপ মার মতে